যেটো ফার্স্ট ইউনিট টেস্ট পরীক্ষা 2026 এখন হচ্ছে আরবিক কোয়েশ্চন পেপার এখন লৈ আহিছো ক্লাস 9 এর বাবে ইম্পর্টেন্ট হয় ছাত্রছাত্রীসকল যিকোনো পরীক্ষা দিয়াৰ আগতে তোমালোকে আগৰ কোয়েশ্চন পেপাৰ চোৱাটো বহুত ইম্পর্টেন্ট ইফালে তোমালোকে যেটো ফার্স্ট বাৰৰ কাৰণে আৰবি পাইছে ইলেক্টিভ হিচাপে যেটো গতে কেনেকুৱা কোয়েশ্চন পেপাৰ আহে প্ৰথম ইউনিট টেস্ট পৰীক্ষা তোমালোকে গম পাবা সেইকাৰণে কোয়েশ্চন পেপাৰখন লৈ আহিছো ছাত্রছাত্রীসকল তোমালোকক তাৰ আগতে অৱগত কৰাব বিচাৰো যে আমাৰ অনলাইন টিউশন চলি আছে যত মাহিলি মাত্ৰ 99 টকা কিন্তু এটা অফাৰ চলি আছে যদি এবছৰত 999 টকা আছিল এতিয়া 999 টকা নহয় মাত্ৰ 299 টকাতে অনলাইন ক্লাস কৰিব পাৰিবা যত ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ পাৰিবা ক্লাস বিলাক ৰাতি 8:30 বজাৰ পৰা হয় 9:30 বজালৈকে প্ৰায় 1 ঘণ্টা আমাৰ ক্লাস বিলাক হয় ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ যিসকল ছাত্ৰৰ ইচ্ছুক হয় হোৱাটছআপ নম্বৰত এসএমএস কৰি দিবলৈ জয়েন হ'ব পাৰিবা ঠিক আছে আমি আগবাঢ়িছো প্ৰশ্নখিনিলৈকে ঠিক আছে যদি তোমালোকে জয়েন হৈ লবা একেবাৰে সুবিধা হয় প্ৰথম প্ৰশ্নটো আছে উত্তৰ দিয়া যিকোনো পাঁচটা যত 2 পূৰণ 5 10 থাকিব আলিফক কেতিয়া হামজা বুলি কোৱা হয় হৰকত বা স্বৰ চিহ্ন কেইটা হৰকত কেইটাৰ আৰবী নাম কি সাকিন কাক বোলে স্বৰবৰ্ণ কেইটা আৰু কি কি তনবিন কাক বোলে আৰু ইয়াৰ অৰ্থ কি সাদ্দা কাক বোলে তাৰপিছত এটো দিয়া আছে বা আৰবী বৰ্ণমালা কেইটা আৰু কি কি লিখা ঠিক আছে অসমীয়ালৈ অনুবাদ কৰা কিটা অসমীয়ালৈ অনুবাদ কৰিব লাগিব তাৰপিছত হৰফে সমচিয়াৰ আৰু হৰফে কামৰিয়াত কাক বোলে এটাকৈ উদাহৰণ দিয়া ভাঙা আৰু জোৰা লগোৱা ইয়া ভাঙিব লাগিব আৰু জোৰা লগাব লাগিব তাৰপিছত কি বিধি দিয়া আছে শব্দবোৰ লিখা আৰু স্বৰ চিহ্ন লগোৱা শব্দ থকা স্বৰ বৰ্ণ নিশ্চিত কৰা আৰু আগৰ আখৰত ব্যৱহৃত স্বৰ চিহ্নৰ নাম লিখা নেক্সট বচন পৰিৱৰ্তন কৰা আৰবিলৈ অনুবাদ কৰা যিকোনো পাঁচটা তোমাৰ নাম কি মোৰ নাম ৰহিম তুমি কোন শ্ৰেণীত পঢ়া কিতাপখন নতুন ঈদৰ কাচি জুন ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা নেক্সট ভিডিও লৈ আহিম নেক্সট এটা ভিডিও লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰিবা যেটো কোৱেশ্চন বিলাক কালেক্ট কৰা যায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জয়েন হ'লে এখন কলে এসএমএস কৰি জয়েন হ'ব পাৰিবা ঠিক আছে বাই